ব্ৰহ্মপুত্ৰৰ দাঁতিত মথাউৰি নাছিলে। আজি সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়া এই অঞ্চললৈকে লৈ আহিলে আৰু প্ৰায় আমি ইয়াত 9 কিলোমিটাৰ মথাউৰি বনাব লাগিব। 9 কিলোমিটাৰ মথাউৰি বনালে হয়তো প্ৰায় 50-60 হাজাৰ বিঘা মাটি খেতিৰ অত্যন্ত উপযোগী হৈ উঠিব আৰু কেইবাখনো গাঁও বানৰ পৰা বাচিব। আজি ৰাইজক প্ৰতিশ্ৰুতি দি গ'লোঁ, যদি বিশেষ একো অসুবিধা নহয়, মই নাভাবোঁ অসুবিধা হ'ব বুলি, তথাপিতো কৈছোঁ নৱেম্বৰ-ডিচেম্বৰৰ পৰা এই মথাউৰিৰ কাম আৰম্ভ কৰিম। এই গোটেইখিনি খিলঞ্জীয়া মানুহ, গতিকে এখেতলোকৰ কাৰণে নিশ্চয়কৈ আমি চিন্তা কৰিবই লাগিব। এইবেলি আমি প্ৰায় 320 কিলোমিটাৰ নতুন মথাউৰি বনাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে যে অসমৰ মথাউৰি নথকা জেগা আৰু ক'ত থাকিব নালাগে। য'ত মথাউৰি লাগে তাত মথাউৰি নথকাকৈ আৰু ক'তো থাকিব নালাগে, মানে আনএম্বেংকমেণ্ট পৰ্চন আৰু ক'তো থাকিব নালাগে। আৰু যদি 320-350 কিলোমিটাৰ মথাউৰি বনাব পাৰোঁ, মথাউৰি আৰু অসমত দৰকাৰ নাথাকিব। কিছুমান অঞ্চল থাকিব, কাজিৰঙাত আমি মথাউৰি বনাব নোৱাৰোঁ। কাজিৰঙাত মথাউৰি বনালে যদি পানী নোসোমাই আমাৰ জীৱ বৈচিত্ৰ্যৰ অনুকূল পৰিৱেশ হ'ব। গতিকে তেনেকুৱা অঞ্চলবিলাক বাদ দি য'ত মথাউৰি বনাব পাৰি, এইখন চৰকাৰৰ দিনতে আমি শেষ কৰিম। এই বছৰক লৈ এই অহা বছৰ আমি মানে নৱেম্বৰত যিখিনি কৰিম তাকে লৈ প্ৰায় 1000 কিলোমিটাৰ মথাউৰি আমি মাত্ৰ 4 বছৰ বনাম। আগতে 4000 কিলোমিটাৰ মথাউৰি বনাইছিলে 70 বছৰত। আচলতে 60 চনমানৰ পৰা মথাউৰি আৰম্ভ হৈছিলে। গতিকে 60 চনৰ 65 বছৰত বা 60 বছৰত 4000 কিলোমিটাৰ মথাউৰি হৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 5 বছৰত আমি 1000 কিলোমিটাৰ মথাউৰি বনাবলৈকে সক্ষম হৈছোঁ বা সক্ষম হ'ম। ভৱিষ্যতে আমি আশা ৰাখিছোঁ, যদি অসমৰ ৰাইজে আকৌ আমাক আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে অসমৰ যি 4500 কিলোমিটাৰ পুৰণা মথাউৰি আছে, প্ৰত্যেকটো মথাউৰিতে আমি জিঅ' মেগা টিউব দি উন্নত মানদণ্ডৰ আমি প্ৰটেকশ্যন কৰিম। অসমত আৰু কেতিয়াও মথাউৰি ছিঙিব নোৱাৰিম, মথাউৰি ব্ৰিজ নহ'ব। নতুন টেকন'লজিৰে আমি কামখিনি আৰম্ভ কৰিছোঁ। গতিকে কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ, যথেষ্ট কৰিলোঁ। মই আকৌ কৈছোঁ যে 65 বছৰত 4000 কিলোমিটাৰ মথাউৰি হৈছিল আৰু 5 বছৰত আমি 1000 কিলোমিটাৰ মথাউৰি বনালোঁ। গতিকে অলপ চিন্তাটো কৰিলেই গম পোৱা যাব কোনে কিমান কাম কৰিলে। আৰু কাম কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ।